নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়ভাগ হ'ল শিক্ষক দিৱস কিয় পালন কৰা হয়। জয়তেই এভাগ ঘোষাৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। ঘোষাভাগ হ'ল, প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ, শিৰদিয়া চৰণত যাৰ উপদেশে জ্ঞানক প্ৰকাশে, গোচৰ বিদ্যাযত শুদ্ধ সত্ৰমতী কৃষ্ণত ভকতি পাদপদ্মে নিষ্ঠা ছদ্মবেশ ধৰি মহাভাগৱত লোকক কৰা নিস্তাৰ, মহান ভাৰতীয় মনীষা তামিলনাডুৰ তিৰুতানী নামৰ এখন সৰু গাঁৱত বীৰাস্বামীৰ ঔৰসত সীতাম্মাৰ গৰ্ভত 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰে সৰ্বপল্লী ৰাধাকৃষ্ণনে। ভাৰতবৰ্ষৰ বুকুত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থকা মহান ব্যক্তিগৰাকীৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এখন দেশৰ ভৱিষ্যত ইয়াৰ সন্তান বা শিশুৰ হাতত নিৰ্ভৰশীল। গতিকে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়া আৰু পথ প্ৰদৰ্শক হিচাপে এজন শিক্ষকৰ ভূমিকা অতুলনীয়। এই দিনটো শিক্ষাদান শক্তিক প্ৰশংসা কৰিবলৈ বা বিশেষ শ্ৰদ্ধা ভক্তি সন্মান জনাবলৈ উদযাপন কৰা হয়। সৰ্বপ্ৰথমে ময়ো মোৰ জীৱনৰ প্ৰাথমিক পৰ্যায়ৰ পৰা ধৰি সকলো শিক্ষাগুৰুৰ পদৰ ধূলা শিৰত লৈ উষ্ম আদৰণি আৰু শ্ৰদ্ধা ভক্তি জনাইছোঁ। সদায় আমাৰ জীৱনৰ পথ প্ৰদৰ্শক কৰাৰ বাবে আৰু সকলোকে নৈতিক মূল্যবোধ লগতে ধনাত্মক অনুশাসন প্ৰদান কৰাৰ বাবে সকলো শিক্ষাগুৰুকে ধন্যবাদ জনাইছোঁ। অৱশেষত নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ, আচলতে এই দিনটোত বীৰাস্বামী আৰু সীতাম্মাৰ সুযোগ্য সন্তানে ভাৰতবৰ্ষলৈ কেইবাটাও দিশৰ পৰা গৌৰৱ কঢ়িয়াই অনা ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি। সৰ্বপল্লী ৰাধাকৃষ্ণন ধৰ্মীয় দিশৰ এজন বিদগ্ধ পণ্ডিত। এদিন কিছুমান শিক্ষাৰ্থীয়ে তেওঁৰ জন্মদিনটো উদযাপন কৰিবৰ বাবে তেওঁক ওচৰলৈ গৈছিল। তেখেতে ছাত্ৰ ছাত্ৰীসকলক বহুত জ্ঞান দিছিল। এজন ছাত্ৰই ক'লে, ছাৰ, আপোনাৰ পিতৃ মাতৃৰ পৰা প্ৰেৰণা পোৱা কেইটামান পৰামৰ্শ দিয়কচোন। তেতিয়া ক'লে, মোৰ পিতৃ মাতৃৰ প্ৰেৰণা বহুত, লগতে শিক্ষাগুৰুৰ প্ৰেৰণাও বহুত। সেই প্ৰেৰণাৰ সন্দৰ্ভত ক'ব বিচাৰিছোঁ, চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ, সকলোকে ভগৱানৰ দৰে জ্ঞান কৰিবা। সদায় ৰাতিপুৱা উঠি
পৰিষ্কাৰ হৈ পিতৃ মাতৃ তথা জ্যেষ্ঠজনক সেৱা কৰি পঢ়া টেবুলত বহিবা। তোমালোকৰ বাবে পিতৃ মাতৃয়ে ও শিক্ষাগুৰুৱে ভগৱান। আমাৰ দেহত 6টা বেয়া ৰিপু আছে। ৰিপুকেইটা হ'ল লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য। এই ৰিপুকেইটাক সদায় দমন কৰিবৰ শক্তি অৰ্জন কৰিবা। উদাহৰণস্বৰূপে প্ৰহ্লাদে শিশুকালতেই 6 ৰিপু দমন কৰি একাগ্ৰচিত্তে ভগৱানক ধ্যান কৰাৰ ফলত নৰসিংহ ৰূপে ভগৱানৰ দৰ্শন লাভ কৰিছিল আৰু পিতৃ মাতৃৰ 21 কুল উদ্ধাৰ কৰিছিল। গতিকে বেয়াক আঁতৰাই ভালক আদৰি ল'বা। দিনক দিনে উন্নতি জখলাত আগুৱাই যাবা। এই আছিল মোৰ পিতৃ মাতৃ তথা শিক্ষাগুৰুৰ পৰা পোৱা প্ৰেৰণা। এই নিৰ্দিষ্ট তাৰিখত যদি মোৰ জন্মদিন উদযাপন নকৰি সমগ্ৰ ভাৰততে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰে তেন্তে এয়াই তেওঁৰ সৌভাগ্য হ'ব। এই কাৰণেই শিক্ষক দিৱস পালন কৰা হয়। আজি ইমানতেই সামৰণি মাৰিছোঁ।